जय हिंद दोस्तों फ्रॉम आसाम होमगार्ड কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰ ভাল বেয়াৰ মাজতে চলি আছে থাম্বনেল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে হয় মই যোৱাকালি যিটো ভিডিঅ' পোষ্ট কৰিছিলোঁ এইটো যিটো আমাৰ হোমগাৰ্ডৰ স্বেচ্ছাসেৱকৰ সেৱা নিয়মীয়াকৰণ হোমগাৰ্ডক বেটেলিয়ান বাহিনীলৈ ৰূপান্তৰিত কৰাৰ বাবে আবেদন আদি আৰু এইখিনি তথ্য দিছিলে আমাৰ হোমগাৰ্ড ডিপাৰ্টমেণ্টৰ ফালৰ পৰা 9 ফেব্ৰুৱাৰীত আৰু সিফালৰ পৰা ৰিপ্লাইটো কি আহিলে আপোনালোকেতো মোৰ সেই ভিডিঅ'টো চাওঁতে হয়তো আপোনালোকে নিশ্চয় অলপ বুজি পাইছে যে ৰিপ্লাই কি আহিলে অসম গৃহৰক্ষী আইন 1947 চনৰ সংশোধন কৰি গৃহৰক্ষীৰ সেৱা নিয়মীয়া কৰিব পাৰে নে নোৱাৰে আৰু কিয় নোৱাৰে সেইখিনিও ইয়াতে ডিটেইলছ দি দিছিলে এইখন জাননীতে গোটেই ডিটেইলছখিনি দিয়া আছিলে তো কথাখিনি তেখেতলোকে যেনেকৈ কৈছে আমি ঠিক তেনেদৰে বুজি ল'লোঁ যে আমাৰ গৃহৰক্ষীজনৰ চাকৰিটো কিয় নিয়মীয়াকৰণ কৰিব নোৱাৰে তো আমি মানিছোঁ বাৰু আমাৰ চাকৰিটো নিয়মীয়াকৰণ কৰিব নোৱাৰে মানে কি আমাৰ আইনখন তেখেতলোকে একেবাৰে সংশোধন কৰিব নোৱাৰে তো কিয় নোৱাৰে তো বহুত কিবা কিবি সলনি হৈ গ'ল তে আমাৰ এইটো কিয় সলনি নহ'ল তো এই গোটেই ডিটেইলছখিনি আমি এই ভিডিঅ'ৰ যোগেদি পাতিম আৰু আপোনালোকে যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব তো বলক দেৰি নকৰি আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তো গাইজ ভাৰতবৰ্ষখন মানে আগত ইংৰাজে শাসন কৰিছিলে মোগলে শাসন কৰিছিলে আৰু আমাৰ ভাৰতবৰ্ষখন বেলেগৰ ৰাজত্বত চলিছিলে আৰু এতিয়া বৰ্তমান কি হৈছে আমাৰ ভাৰতখন যিহেতু স্বাধীন হৈ গ'ল স্বাধীন হৈ যোৱাৰ পিছত আমাৰ ভাৰতবৰ্ষত বহুত কিছুমান নিয়ম নীতি বদলি গ'ল আমাৰ যি ইংৰাজৰ আইন শাসন আছিলে এইবোৰ চব বদলি গ'ল কিন্তু আমাৰ গৃহৰক্ষীজনৰ আইনখন বদলি নগ'ল কিয় বদলি নগ'ল আৰু কিয় বদলাব নোৱাৰে চৰকাৰে ইচ্ছা কৰিলে পাৰে কিন্তু তেখেতলোকে বদলাই নিদিয়ে এতিয়া চাওক মাজতে পইচা বদলি হৈ গ'ল না নোট পইচা বদলাই দিব পাৰিছে কিন্তু গৃহৰক্ষী আইন এখন বদলাই দিব নোৱাৰে এইটো কাৰণটো কি ইয়াৰ মাজত কি আছে ইয়াৰ পাৰ্থক্যটো কি যে আমাৰ গৃহৰক্ষীজনৰ আইনখন বদলাব নোৱাৰে চাকৰিটো নিয়মীয়াকৰণটো কিয় কৰিব নোৱাৰে পাৰে ইচ্ছা কৰিলে পাৰে কিন্তু নকৰে ইয়াৰ মাজত এটা বহুত ডাঙৰ মানে জেং সোমাই আছে আৰু এই জেংবিলাকৰ কাৰণে মানে আমাৰ গৃহৰক্ষীজনৰ আইন কানুনবিলাক শুদ্ধ সলনি নহয় যদি আমাৰ আইনখন শুদ্ধ হৈ যায় তেতিয়া বহুত মানুহৰ পকেটত পইচাটো নোসোমাব আৰু বহুত মানুহৰ ফাইদা নহ'ব কাৰণ আমাৰ গৃহৰক্ষীজনৰ পৰা যিমানবোৰ পইচা পাতি ইনকাম কৰি থাকে পুলিচৰ পৰা ইনকাম কৰা নিচিনা হয় আৰু মানে অৰ্ধ সামৰিক বাহিনীয়ে যেনেকৈ আমি এতিয়া নিষ্কাম সেৱা আমাৰ পৰাই পুলিচে আৰু ইনকাম কৰে আৰু তেখেতলোকেতো অলৰেডি দৰমহা পায় ডাঙৰ ডাঙৰ অফিচাৰবোৰেও দৰমহা পায় চবেই পায় আমিও পাওঁ কিন্তু আমাৰতো তেনেই নগণ্য আমাৰ কোনো ফেচিলিটি নাই মানে গৃহৰক্ষীজনৰ কোনো তেনেকুৱা ভাল ফেচিলিটি নাই কিন্তু তেখেতলোকে ইমান ইনকাম কৰাৰ পিছতো আমাৰ গৃহৰক্ষীজনৰ পিছা নেৰে আৰু এই আইনখন কিয় সংশোধন কৰিব নোৱাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়া পাৰে ইচ্ছা কৰিলে তেখেতে পইচা চেঞ্জ কৰি দিছে ইমানবিলাক ইংৰাজে বনোৱা কালা কানুন এইবিলাক চেঞ্জ কৰি দিছে তো আমাৰখিনি কিয় নোৱাৰে আমাৰখিনিওতো নিশ্চয় কৰিব পাৰে চেঞ্জিং তো সকলোৱে এটা মানে ভাল চিন্তা চৰ্চা কৰি মোক এটা কমেণ্ট কৰি জনাবচোন কি কৰিলে ভাল হ'ব বা কি নকৰিলে হ'ব তো আপোনালোকৰো এটা কমেণ্টৰ মোৰ দৰকাৰ ভাল এটা আপোনালোকে এটা মোক ৰাস্তা দেখাই দিয়ক বা মই বুলি নহয় আপোনালোকেও ঠিক নিজে নিজে ৰাস্তাবিলাকত লওক যে কি কৰিলে ভাল হ'ব কি কৰিলে ভাল নহ'ব এতিয়া আমাৰ চাকৰিটো বিশেষকৈ নিয়মীয়াকৰণ হ'ব লাগিছিলে কিন্তু নহ'ল মানে আৰু বাজেটতো তেনেকুৱা কোনো ধৰণৰ ভাল আপগ্ৰেড নাই কোনো আপডেট নাই গৃহৰক্ষীজনৰ আপডেটবিলাক প্ৰায় নাইকিয়াই হৈ গৈছে আমি বহুত আশা কৰিছিলোঁ এই বিজেপি চৰকাৰ 2024 ইলেকশ্যনৰ আগতে যে আমাৰ গৃহৰক্ষীজনৰ কিবা ভাল খবৰ আহিব বুলি কিন্তু আমি তেনেকুৱা এতিয়ালৈকে বৰ্তমানলৈকে তেনেকুৱা কোনো ভাল খবৰ অহা মানে ৰাস্তাই দেখা নাই আৰু এই কিহৰ কাৰণে জেংটো হৈ আছে আপোনালোকে জানেনে আমাৰ গৃহৰক্ষীজনৰ মাজত যি দালাল আছে ন দালালে ডিউটিৰ নামত কিবা এছেঞ্চিয়েলৰ নামত 1947 চনৰ যিখন আইনৰ মতে তাতো গৃহৰক্ষীজনৰ চাকৰি ছমাহৰ পিছত বহিব লাগে আৰু পিছত ছমাহৰ ডিউটি পায় মানিছোঁ কিন্তু এতিয়াতো তেনেকুৱা নহয় এতিয়া কিছুমান কিবা এছেঞ্চিয়েল বনাই দিলে কিবা বনাই দিলে কিছুমানেতো ৰেগুলাৰ ডিউটি কৰি থাকিব পাৰে ড্ৰাইভাৰবিলাক যেনেকৈ ড্ৰাইভাৰে ৰেগুলাৰ ডিউটি পায় কম্পিউটাৰত থকাবিলাকে ৰেগুলাৰ ডিউটি কৰি থাকিব পাৰে এবছৰ দুবছৰ 3 বছৰ 4 বছৰ ৰেগুলাৰ কৰি থাকে অৰ্ডালিবিলাকে ৰেগুলাৰ ডিউটি কৰি থাকে কুকমেনবিলাক ৰেগুলাৰ ডিউটি কৰি থাকে তো কিহৰ কাৰণে তো সকলোৱে সমান আইনখন সমান হ'লে সমান কৰিব লাগে মই সেইটোৱে জানো সকলোৱে ডিউটিবোৰ সমানে পাব লাগে এতিয়া চাওক মই 10 তাৰিখে যোৱা মাহৰ 10 তাৰিখে মই ইণ্টাৰভিউ দিলোঁ আমাৰ গৃহৰক্ষী যি অপশ্যন আছিলে অপশ্যন ইণ্টাৰভিউ কিন্তু এতিয়ালৈকে মই চাৰ্টিফিকেটেই পোৱা নাই চাৰ্টিফিকেট পাম কেতিয়া যাম কেতিয়া তো তেনেকুৱা ধৰণৰ কথা আপোনালোকৰ কমেণ্ট এটা মোক বিশেষ প্ৰয়োজন আপোনালোকে মোক কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে ন ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব তো আজিলৈ জয় হিন্দ জয় ভাৰত